হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। যোৱাকালিৰ পৰা মই এটা কথা ভাবি আছোঁ, সেইটো কথাকে আপোনালোকৰ আগত প্ৰকাশ কৰিব ওলাইছোঁ। বৰ্তমান চৰকাৰ যিখন শাসনকালত আছে, সেইখন চৰকাৰক ছাপোৰ্ট কৰা বা সেই দলৰ ছাপোৰ্টাৰ আমাৰ বহুত আছে। যিবিলাক প্ৰশাসন বিভাগত আছে সেইবিলাকক মই কোৱা নাই, কিন্তু যিবিলাক গাঁৱলীয়া অঞ্চলত আছে, গাঁৱলীয়া বুলি নহয়, টাউনতো থাকিব পাৰে, সেই দলক ছাপোৰ্ট কৰা, সেইবিলাকৰ মাজত বহুত সংগীতপ্ৰেমী ৰাইজ আছে। সংগীতপ্ৰেমী ৰাইজ কোৱাৰ লগে লগে আমাৰ জুবিন দাক বহুতেই ভাল পায়, কিন্তু সিহঁতৰ এনেকুৱা অৱস্থা হৈছে, বৰ্তমান ছ'চিয়েল মিডিয়াত আমি জাষ্টিছ ফৰ জুবিন দা বুলি লিখি আছোঁ, কিন্তু সিহঁতৰ এনেকুৱা হৈছে, সেই জাষ্টিছ ফৰ জুবিন দা বুলি, জুবিন গাৰ্গ বুলি লিখিবও সিহঁতৰ সাহস নাই। কাৰণ সিহঁতে দলৰ কিছুমান বিশেষ পদবীত আছে, গতিকে ওপৰৰ প্ৰেছাৰ আছে, গতিকে অন্তৰত ৰাখিছে আৰু জাষ্টিছ ফৰ জুবিন দা। কিন্তু সেনেকুৱা পৰাধীন হৈ থাকি কি লাভ? আমি আনকি নিজৰ ল'ৰা ছোৱালীক ভুল কৰিলে ক্ষমা কৰিব নোৱাৰোঁ, নিজৰ মা দেউতাক ক্ষমা কৰিব নোৱাৰোঁ, আনকি মাৰধৰ কৰি আশ্ৰম পৰ্যন্ত থৈ দিওঁ। কিন্তু তেনেস্থলত চৰকাৰখনক ভয় কৰি বা হাইকমাণ্ডক ভয় কৰি নিজৰ পদবীটো বৰখাস্ত হোৱাৰ ভয়ত আমি জাষ্টিছ ফৰ জুবিন দা লিখিব ভয় কৰিছোঁ। কেনেকুৱা চিন্তাধাৰা হ'ব লাগিব আমাৰ, এবাৰ ভাবি চাওকচোন।